অৱশেষত আমগুৰিলৈ আহিল এক ভাল খবৰ। সকলোৰে উৎকণ্ঠাৰ অৱসান ঘটাই এঞ্জেল প্ৰিয়াই লাভ কৰিলে সফলতা। শাৰীৰিক অসুস্থতাৰ মাজতো ৰাজস্থানৰ জয়পুৰত টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জিলিকি উঠিল আমগুৰিৰ কণমানি এঞ্জেল প্ৰিয়া শইকীয়া। সুদূৰ ৰাজস্থানৰ জয়পুৰত বুধবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত পুমছে প্ৰতিযোগিতা চিলভাৰ পদক আজৰি আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মঙলবাৰে আমগুৰিৰ এঞ্জেল প্ৰিয়া শইকীয়াই ভৰিত আঘাত পাই চিকিৎসা গ্ৰহণ কৰি আছিল যদিও শাৰীৰিক অসুস্থতাকো নেওচি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চিলভাৰ পদক অৰ্জনেৰে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমবাসী ৰাইজৰ আশীৰ্বাদ থকা এঞ্জেল প্ৰিয়াই হাৰ নামানি নিজৰ প্ৰতিভা প্ৰদৰ্শনেৰে সফলতা লাভ কৰিছে। নমস্কাৰ জনাইছোঁ সকলোকে। মই এঞ্জেল প্ৰিয়া শইকীয়া। আপোনালোকে চবেই গম পায়ে মই ভৰিত দুখ পাইছোঁ, সেইকাৰণে মই কিৰোগী ফাইনেলত খেলিব নোৱাৰিলোঁ আৰু আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে, সেইকাৰণে মই পুমছে টিমত মই জিকিছোঁ, চিলভাৰ মেডেল পাইছোঁ। সেইকাৰণে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সুপ্ৰভাত অসমবাসী। আমি এতিয়া আছোঁ এই ৰাজস্থান জয়পুৰত ইণ্ডিয়া টাইকোৱাণ্ডোৱে আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুমছে কেডেট আৰু চাব জুনিয়ৰ শাখাত জুনিয়ৰ প্ৰতিযোগিতা চলি আছে। প্ৰতিযোগিতাত অসম দলে কেইবাটাও পদক পাবলৈ সক্ষম হৈছে। অসম দলৰ মই পৰীক্ষক হিচাপে আহিছোঁ আৰু আমাৰ অসম দলত এগৰাকী খেলুৱৈ যথেষ্ট সম্ভাৱনাপূৰ্ণ ভাল খেলুৱৈ আছিলে। তেওঁ আঘাতপ্ৰাপ্তৰ ফলত কিৰোগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে, কিন্তু তেওঁ এটাই ভাল লাগিছে, তেওঁ পুমছে শাখাত সুন্দৰ প্ৰদৰ্শন গ্ৰুপত সুন্দৰ প্ৰদৰ্শন তেওঁ ৰূপৰ পদক পাবলৈ সক্ষম হৈছে। এই সুযোগতে মই অসম দলৰ প্ৰশিক্ষক হিচাপে এঞ্জেল প্ৰিয়া শইকীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁ আঘাতপ্ৰাপ্ত অৱস্থাতো তেওঁ এটা ৰূপৰ পদক পাই পেলাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ধন্যবাদ।